নমস্কাৰ। পোনপ্ৰথমে মই সকলো দল সংগঠনক এটা কথা ক'ব বিচাৰিছোঁ। অসমত থকা যিমানবোৰ দল সংগঠন আছে, মই ভাবোঁ তেওঁলোকে মোৰ কথাটো অলপ মনোযোগ যাতে দি অলপ শুনে। 1971 কাট অফ মাৰ্ক তেওঁলোকে NRCত ধৰি সুপ্ৰিম কোৰ্টে এটা গাইডলাইন বান্ধি দিছে। অসমত যিসকল ব্যক্তি বা মানুহ বসবাস কৰে তেওঁলোকে অসমত বা অসমবাসী। খুব সুন্দৰ কথা, ভাল কথা, আৰু দল সংগঠন সকলোৱে সেই কথাটো মানি ল'ব লাগিব। নহ'লে আহিব লগা দিনসমূহত কোনোদিনেই এই সমস্যাসমূহ সম্পূৰ্ণৰূপে ঠিক নহয়। আৰু আপোনালোকে চিন্তা কৰক আৰু কথাটো ভালকৈ ভাবি চাওক যে 1971ত যেতিয়া এটা চন ধৰা আছে, সেই চনকে লৈ এতিয়া আপোনালোকে কাৰ্বি আংলঙত PGR, VGR, বড়োলেণ্ডত BTR, অসম ভূমিত অসমীয়া, অনা অসমীয়া, বিভিন্ন জাতি সমস্যা, বৰাকত বেংগলী, কিছু ঠাইত মিয়া সম্প্ৰদায়, বিভিন্ন সমস্যাত ৰাজনীতিকেই হওক বা জাতিৰ ক্ষেত্ৰতে হওক বিভিন্ন আলোচনা বা কথা বতৰা কৰি বহু দল সংগঠনে বহুবাৰ আন্দোলনো কৰিছে নিজৰ জাতি, নিজৰ ভেটি ৰক্ষা কৰাৰ বাবে। খুব ভাল কথা, সুন্দৰ কথা। কিন্তু মই আপোনালোকক এটা কথা কওঁ, যিবোৰ মানুহ অন্য ৰাজ্যৰে হওক, তেওঁলোকে আজিৰ পৰা 40-50 বছৰৰ আগতে ইয়াতে আহি বসবাস কৰিলে। অসমৰে কোনো পৰিয়ালৰ লোকক সদস্যক বিয়া বাৰু কৰি ইয়াতে থিতাপি লৈ থাকিল। তেওঁলোকে অসমৰে ভোটদাতা। তেওঁলোকে সংস্কৃতি সকলো ৰক্ষা কৰি অসমত চলি গৈ আছে। তাতে সেই মানুহখিনিক কোনো দল সংগঠনে সদায় মই ভাবোঁ তেওঁলোকক আঁকোৱালি ল'ব লাগে। এতিয়া কথাটো হ'ল, যিসকল প্ৰত্যেক মানুহৰে নিজা নিজা ভাষা, নিজা নিজা জাতি তেওঁলোকৰ আছে। তেওঁ যিমান বিভিন্ন ৰাজ্যৰে নহওক বা অন্য ৰাজ্যৰে নহওক, তেওঁলোকে আহি ইয়াতে থিতাপি লৈছে। আৰু অসমৰ মানুহেও তেওঁলোকক আঁকোৱালি ল'ব লাগিব। কিন্তু যিহেতু 71টো ধৰা আছে, এতিয়া মই একদম আচল কথাটো কওঁ, আপোনালোকে শুনক। যদি আপোনালোকে ভাবে যে সঁচাকৈ অসমৰ ভূমিত কেৱল অসমত বসবাস কৰা লোকসকলহে থাকিব পাৰিব। আজি কাৰ্বি আংলঙৰে কথা কওঁ মই। কাৰ্বি আংলঙৰ কোনো এটা ঠাইত PGR, VGR আছে। হয়, কথাটো সত্য। আপোনালোকৰ কথাত মই একমত যে বহিৰাজ্য মানুহ যাতে তেওঁলোকক ভাৰতৰ সংবিধানত যিহেতু তেওঁলোকক এটা এৰিয়া বান্ধি দিয়া আছে, সেই এৰিয়াত মাটি সম্পত্তি ক্ৰয় কৰাটো আৰু যোনে বিক্ৰী কৰিছে সেইখিনিও মই ভাবোঁ দুজনৰে অপৰাধ। তেওঁলোকে আহিব নালাগে। কিন্তু 1971ত যিসকল ব্যক্তি সঁচাকৈ অসমতে ভোটদান কৰি আছে কিন্তু তেওঁলোকৰ মাটি সম্পত্তি নাই, তেতিয়াও দল সংগঠনবিলাকে সেই পৰিয়ালবিলাকৰ অলপমান চিন্তা চৰ্চা কৰিব লাগে। আৰু যাৰ আছে তেওঁলোকে বাৰু থাকিল, তেওঁলোকক আঁকোৱালি ল'ব লাগে। কোনোদিনেই জাতি কথা লৈ, জাতি সংঘৰ্ষ লৈ কোনো ধৰণৰ তেনেকুৱা মন্তব্য দি নিজৰ জাতিটোক বা নিজৰ পৰিয়ালটোক উচ্চ পৰ্যায়ত ৰাখিবলৈ বিচাৰিলে
মই ভাবোঁ কোনোদিনে তেনেকুৱা জাতি এটাই আগবাঢ়ি যাব নোৱাৰে। এতিয়া আপুনি আকৌ এবাৰ চিন্তা কৰিব লাগিব, আপোনালোকে 1971টো বাদ দিয়ক, আপোনালোকে কেৱল এটা চৰকাৰৰ ওচৰত এটা দাবী জনাওক, 2000 চনৰ পৰাই আপোনালোকে ধৰকচোন, সমগ্ৰ অসমত মাটি যিকোনো জাতিয়ে নহওক, যিকোনো সম্প্ৰদায়ে নহওক, তেওঁলোকে মাটি কিনা বেচাৰ সময়টো 2000 চনৰ পৰা বাতিল কৰিব দিয়কচোন। বহু ৰাজ্যৰ মানুহ তেওঁলোকৰ নাম কৰ্তন হ'ব, ভোটত নাম কাটিব দিয়ক 2000 চনৰ পৰা, তেতিয়া তেওঁলোকৰ অসমৰ সমস্যাবিলাক ঠিক হ'ব। আচলতে অসমৰে বহু জিলাত তেওঁলোকৰ অন্য জিলাত তেওঁলোকৰ মাটি সম্পত্তি আছিল, কিন্তু তেওঁলোকে চাকৰিৰ সূত্ৰত বহু দৰমহা পায় আৰু বহু কেৱল মাটিৰে তেওঁলোকে চিন্তা চৰ্চা কৰি বিভিন্ন ঠাইত তেওঁলোকে মাটি সম্পত্তি ক্ৰয় কৰা দেখা যায়। সেইবাবে প্ৰত্যেক মানুহে যেতিয়া বিভিন্ন ঠাইত মাটি সম্পত্তি ক্ৰয় কৰি থাকিল, তেতিয়া তেওঁলোকে আকৌ বেচা আৰম্ভ কৰিল। গতিকে মই ভাবোঁ আপোনালোকে সমস্যাটো সমাধান কৰিব লগা হ'লে দুটা পদ্ধতি আপোনালোকে মানিব লাগিব। এক নম্বৰ হৈছে যে যিসকল ব্যক্তি অসমৰে পৰিয়ালত মানে কোনো ব্যক্তিৰ লগত বিয়া বাৰু সূত্ৰে থাকি গ'ল, বা তেওঁলোকে বহিৰাজ্যৰ পৰা আহি অসমতে বসবাস কৰি অসমৰ কলা সংস্কৃতিৰ লগত মিলি থাকিল, আৰু সকলোতকৈ ডাঙৰ সমস্যাটো হৈছে 2000 চনৰ পৰা সকলো মানুহৰে মানে টকাৰ যিটো বাহাদুৰি হৈছিল 2000 চনৰ পৰা হৈছিল। সেই 2000 চনৰ পৰা যদি তদন্ত কৰিব দিয়া যায়, মই ভাবোঁ অসমৰে বিভিন্ন জিলাৰ মানুহে বহু ঠাইত মাটি সম্পত্তি কিনি থৈছে, সেইবিলাক প্ৰথমতে কেনচেল কৰিলে এতিয়া অসমীয়াৰ বাহিৰে যিখিনি আমি অনা অসমীয়া বুলি কওঁ, সেই মানুহখিনিৰো মাটি সম্পত্তি কেনচেল হ'ব। কিন্তু সেইবিলাকতো কৰিব পৰা সাহস কাৰো নাই। পাৰে যদি আৰু এটা কাম কৰিব পাৰে, অসমত সম্পূৰ্ণৰূপে মাটি নতুনকৈ কিনা বেচা, ফ্লেটত যাতে মানুহ আহি ফ্লেট নিকিনে, সেই বস্তুবিলাক যেতিয়া চিন্তা চৰ্চা যদি কৰে, তেতিয়াহ'লেহে মানে বাহিৰৰ মানুহ হয়তো আহি যাতে মাটি সম্পত্তি নিকিনিব পাৰে। এতিয়া মাটি বেচিব, ফ্লেটো বনাব দিব, তাৰ লগতে PGR, VGR, BTR, অসমীয়া, অনা অসমীয়া, ৰাভা, জনজাতি বিভিন্ন ইছ্যু লৈ ৰাজনীতি কৰিব, সেইটো কিন্তু অসমৰ বাবে ভাল ফল বা ভাল শুভাফল দেখা দিয়া নাযায়। ৰাজনীতি কৰাসকলে ৰাজনীতি কৰিবই। কিয় কৰিব? ৰাজনীতিকে সদায় বিচাৰে যে সদায় জাতি সংঘৰ্ষ হয়, আমাক মুনাফা কৰি থাকক, মানে ৰাজনীতিক নেতাসকলক মুনাফা দি থাকক। এতিয়া আপোনালোকে নিজে চিন্তা কৰি চাওকচোন, আপোনালোকে ভাবিছেনে কেতিয়াবা ভাৰতত ইমানবোৰ জাতি জনগোষ্ঠী আছে, এজনে আনজনৰ লগত মিল বুলি কোনো পধ্যেই মিল নহয়। কিয় মিল নহয়? কোনো মিলন নাই, এনে সকলো নাটক। সময়ত অলপ মিল আছে, কিন্তু বাকী সকলো নাটক। কিয় নাটক মই আপোনাক বুজাই দিওঁ, কথাটো আপোনালোকে ভালকে শুনক। চাব, আপোনাৰ নিজা ঘৰখনত নিজৰ দাদা, ভাই, ককাই, মানে এই নিজৰ ঘৰৰ মানুহৰ লগতে আমাৰ মিল নাই, বাহিৰা জাতি জনগোষ্ঠীৰ লগত আমাৰ কি মিল থাকিব? সেই মিল নোহোৱাৰ বাবেইতো আমাৰ একদম মোগল আৰু ব্ৰিটিছে আহি আমাক মানে শাসনভাৰ চলাইছে। এই কথাবিলাক মই ভিডিঅ'ত বহুবাৰ কৈছিলোঁ, কিন্তু ক'লে কি হ'ব, আপোনালোকে কথাবিলাক নুশুনে। নাম্বাৰ 1, আপোনালোকে কাৰ্বি আংলঙত PGR, VGR আপোনালোকৰে দখল। 2000 চনৰ পৰা আপোনালোকে কেৱল কৈ দিয়ক যে 2000 চনত অসমত আপুনি 71 ধৰিছেতো, 71 ভাল কথা, মই তাক সন্মান জনাওঁ। 2000 চনৰ পৰাই আপুনি ওলাই দেখাওকচোন যে বহিৰাজ্যৰ পৰা অহা মানুহৰ মাটি সম্পত্তি কেনচেল হ'ব। এবাৰ ডিক্লেয়াৰ কৰক ৰাজনীতিক দল সংগঠনবিলাকে। বুজি পালে? নোৱাৰে। কিয় নোৱাৰে? তাতে বহু কাৰণ আছে। ৰাজনীতিক মুনাফা থাকিবই, আৰু আপোনালোককো যদি দিয়া হয়, আপোনালোককো যদি যোনে আজি আন্দোলন কৰি আছে, যিসকল ব্যক্তিসকলে আন্দোলন কৰি আছে, তেওঁলোককো যদি শাসনভাৰ দিয়া যায়,
তেওঁলোকেও কিন্তু কৰিব নোৱাৰে, কাৰণ আছে। তেওঁলোকে লিডাৰ হ'ব পাৰিব, তেওঁলোকে এই মানুহখিনিক লগত ৰাজনীতি কৰি, মানে PGR VGR, অসমীয়া অনা অসমীয়া, বড়ো অবড়ো, কাৰ্বি অনা কাৰ্বি, মানে এনেকুৱা এটা ৰাজনীতি কৰি তেওঁলোকে লিডাৰশ্বিপ হ'ব পাৰিব, এই কথাটো সত্য। কিন্তু লিডাৰ হয় কিন্তু তেওঁলোকে যে মানে যেতিয়া বিধানসভাই হওক বা লোকসভাই হওক, যিকোনো সভাত গৈ তেওঁলোকে এতিয়া যেনেকে মানে MLA MP বিলাক বা নেতা মন্ত্ৰীসকলে চলাই গৈ আছে, তেওঁলোকেও তেনেকে চলাব। আচলতে এই কথাটো আপোনালোকে মনত ৰাখিব সদায়। কোনো এজন ব্যক্তিয়ে সমাজৰ চিন্তা আজিলৈকে কৰাই নাই। তাৰ মাজত এটা দুটাই কৰিছে, মই নকওঁ, কাৰণ সকলোৰ কথা ক'লে অলপ ভুল হ'ব। কোনো এজন নেতা মন্ত্ৰী কেৱল নিজৰ চিন্তা কৰি আছে। যদি চিন্তা নকৰিলে হয়, আপোনালোকেই কথাখিনি চিন্তা কৰক যে অসমতেই বিভিন্নতা ভাগ হৈ কিয় থাকিব লগা হয়। কিয় এটা ঘৰত 4টা-5টা চাকৰি দিব লগা হ'ল? কিয় সেই ঘৰখনৰ মানুহ এজনে নকলেগে যে এজন আমাৰ জাতি জনগোষ্ঠীৰ মানুহক দিয়ক? তেওঁলোকৰ নিজৰ পৰিয়ালৰে 4-5টা চাকৰি কিয় ল'লে? আচলতে তাৰ পৰাই বুজা যায় যে আমি কেৱল নিজৰ চিন্তা কৰিহে, আমি নিজৰ পৰিয়ালটোৰ কথা চিন্তা কৰিহে আমি চলি আছোঁ। আমি কেতিয়াও আনৰ কথা চিন্তা কৰাই নাই। আনৰ যেতিয়া দুখ হয়, মানে কষ্ট হয়, তেতিয়া আনে মানে সুবিধা লয়, মই মানে এওঁলোকৰ পৰা কিবা এটা লাভ হ'ব, মোৰ সুবিধা পাম। এইবিলাক লৈ আপোনালোকে দেশৰ উন্নতি বা আপোনালোকে লিডাৰ হয়, কোনো ধৰণৰ তেনেকুৱা লিডাৰৰ মই মূল্য নাই বুলিয়ে ভাবোঁ। আজি ধৰি লওক কাৰ্বি আলঙৰ বা হেৰিত তেওঁলোকক সম্পূৰ্ণৰূপে লিডাৰ পাতি দিয়া হওক, তেওঁলোকে গুচাব পাৰিব নেকি? নোৱাৰে। এই ৰাজনীতিকৰ যেতিয়ালৈকে ধাৰাবিলাক চলি থাকিব, তেতিয়ালৈকে নেতা মন্ত্ৰী তেনেকুৱা জন্ম হৈয়ে থাকিব। আৰু ইছ্যু যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে সমস্যা যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে ৰাজনীতিক নেতা মন্ত্ৰীসমূহৰ জন্ম হৈয়ে থাকিব। সেইবাবে মই আপোনালোকক কওঁ, যদি আপোনালোকে যদি সৎ চিন্তা চৰ্চা কৰি সকলো জাতি জনগোষ্ঠীক লগ হৈ অসমৰ সকলো জাতি জনগোষ্ঠী, সকলো পৰিয়াল, সকলো মানুহক চিনাক্তকৰণ কৰি যে হয় এই মানুহখিনি আমাৰ অসমৰ, সকলোকে একগোট কৰি এটা দোলেৰে বা এটা ছাতিৰে, এটা আমব্ৰেলাৰ তলত ভৰাই আমি একতা হৈ থাকিব যদি আমি বিচাৰোঁ, প্ৰথমতে সকলোৰে এটা ত্যাগ থাকিব লাগিব। আজি মাজত মই এটা দুটা মই সম্প্ৰদায়ৰ নাম মই কম, বেয়া নাপাব। আজি শিখ বা পাঞ্জাবী সকলৰো জনসংখ্যা বহুত কম। তেওঁলোকক কেতিয়াবা অসমত ভূমিত কেতিয়াবা তেওঁলোকক কিবা হেৰি কৰিছে নেকি? কৰা নাই। কৰিছে যদি কাক কৰিছে? এই হিন্দী, ভোজপুৰী বা মাৰোৱাৰী, এই সম্প্ৰদায়। এতিয়া এইবিলাকৰ কৰাৰ কাৰণ আছে। আচ্ছা, মাৰোৱাৰী মানুহবিলাকৰ মই নকওঁ অসমত অৱদান নাই বুলি, আছে, কিন্তু যিমান থাকিব লাগিছিল সেইখিনি মই দেখা পোৱা নাই। আচলতে তেওঁলোকৰ গোটেই টকাৰ ভাৰতত গোটেই টকাৰ মানে কনচেপ্টটো তেওঁলোকে চলাই আছে। আৰু এই কনচেপ্টটো যে চলাই আছে, তেওঁলোকে কিন্তু পাৰিলে, ইচ্ছা কৰিলে বহু বস্তু অসমত দিব পাৰিলে, নিদিয়ে। কাৰণ তেওঁলোকে এইবাবে নিদিয়ে, তেওঁলোকে দুৰ্বল হৈ যাব। তেওঁলোকৰ কান্ধতো যদি আমি কান্ধত যদি উঠি আমি ৰজা, নেতা, মন্ত্ৰী হ'ব পাৰোঁ, সেইটোও তেওঁলোকৰ এটা ওচৰৰ মানুহখিনিৰ এটা ভাল চিন্তাধাৰা। গতিকে পৃথিৱীত মই যিমান দেখিছোঁ, গোটেইবিলাক নিজৰ মুনাফা, নিজৰ নাটক, সকলো এনেই চলি আছে। এইবিলাক নাটক কৰি পৃথিৱীত আৰু লাভ নাই। মই ভাবোঁ আপোনালোকে নেতা হ'ব বিচাৰিছে, নেতা হ'লে সকলো আপোনালোকৰ জাতি জনগোষ্ঠীৰ আজি বিভিন্ন লেণ্ডবিলাকৰ, আজি বোলে কলিতাৰ লেণ্ড লাগে, কালি বোলে ডেকা লেণ্ড লাগে, কালি বোলে বড়ো লেণ্ড লাগে, কোচ লেণ্ড লাগে, ৰাজবংশী লেণ্ড লাগে, কাৰ্বি লেণ্ড লাগে। এই মানুহবিলাক যে প্ৰথমতে আপোনালোকৰ মানুহবিলাক, জাতি জনগোষ্ঠীৰ মানুহবিলাক ক'ত আছে? আপোনালোকৰ হাতত লিষ্ট আছেনে? আছে নেকি? নিশ্চয় নাই। কোন মানুহ ক'ত আছে, কেনেকুৱা মানুহ ক'ত আছে? কিন্তু মাৰোৱাৰী সম্প্ৰদায় আৰু পাঞ্জাবী সম্প্ৰদায় বা শিখ সম্প্ৰদায়ৰ মানুহখিনি কিন্তু সেই ছফ্টৱেৰ বা সেই ডাটাটো তেওঁলোকৰ হাতত আছে।
আৰু আপোনালোকে নাভাবিব হিন্দী কথা ক'লেই যে বিহাৰৰ বুলি, সেই কথাটো নাভাবিব। অসমত বিভিন্ন বহিৰাজ্যৰ মানুহ, বহুত মানুহ আছে, নাথাকা নহয়। তেওঁলোকে ইয়াতে থিতাপি লৈছে, থাকিছে, আৰু কৰ্মসূত্ৰে থাকি গৈছে, আৰু জীৱনত তেওঁলোকে নাযায়ও, অসমতে থাকিব। এই কথাটো সত্য। তেওঁলোকৰ নায়েই, ঘৰ বাৰী ক'তো নাই, অসমতে তেওঁলোকৰ জন্ম, অসমতে মৃত্যু হ'ব। সেই মানুহখিনিক লগত ল'ব লাগিব। যিসকল ব্যক্তিয়ে বহিৰাজ্যৰ পৰা কাম কৰি বুলি আহি তেওঁলোকে কেৱল উপাৰ্জন কৰি তেওঁলোকে ইয়াৰ পৰা টকাখিনি লৈ যায়, তেওঁলোকক ব্যৱস্থা ল'বৰ কাৰণে যিখিনি আমি এই হেৰি বুলি কওঁ, এই অনা অসমীয়া বুলি কওঁ, তেওঁলোকে চাব লাগিব। অসমৰ হয়, ভাৰতৰ হয়, সকলোৱে কাম কৰক না, কাম কৰিলে ভাল। গতিকে বেছি দীঘল নকৰোঁ। ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰিব সকলোলৈ, সকলো নেতালৈ শ্বেয়াৰ কৰিলে বেছি ভাল পাম। ধন্যবাদ।